এইবাৰ প্ৰায় 10,000 নিযুক্তিৰ পৰিৱৰ্তে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত 11 লাখ যুৱকে আবেদন পত্ৰ দাখিল কৰিছে। অৰ্থাৎ 11 লাখ যুৱক যুৱতীয়ে 10,000 পোষ্টৰ বিপৰীতে আবেদন কৰা মানে যিমান ল'ৰা ছোৱালীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব তাৰ 1% যুৱক যুৱতীয়েহে এই পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ব। এটা কথা নিশ্চিত যে মেধাৰ ভিত্তিত নিযুক্তি হ'ব, হি চৰকাৰখনৰ বাবে এটা প্ৰাপ্তি, কিন্তু 99% লোক নিজৰ ভৱিষ্যতৰ বাবে অনিশ্চয়তাত থাকি যাব, হি সমাজৰ বাবেও এটা চিন্তাৰ বিষয়, এটা চিন্তনীয় বিষয়। ৰাজ্য চৰকাৰত সমগ্ৰ আমাৰ চৰকাৰী কৰ্মচাৰীৰ সংখ্যা হ'ল 4.5 লাখৰ পৰা 5 লাখ। এই 4.5 লাখ 5 লাখ কৰ্মচাৰীক দৰমহা দিওঁতে আমি বছৰত 3,000 মাহত আমি 3,000 কোটি টকা ব্যয় কৰোঁ আৰু পেঞ্চনাৰসকলক পেঞ্চন দিবলৈ 1700 কোটি টকা আমি ব্যয় কৰোঁ। 4,700 কোটি টকা চৰকাৰী কৰ্মচাৰীৰ বাবে ব্যয় কৰাৰ অৰ্থ হ'ল বছৰত 60,000 কোটি টকা ব্যয় কৰা। অৰ্থাৎ চৰকাৰৰ হাতত সাধন আৰু বিত্তীয় ক্ষমতাও এটা সময়ত শেষ হৈ যায় যে আৰু অধিক ল'ৰাক আমি নিযুক্তি দিওঁ, আৰু অধিক ছোৱালীক আমি নিযুক্তি দিওঁ। এতিয়া এই 99% যুৱক যুৱতীৰ বাবে আমাৰ কি চিন্তা আৰু কি চিন্তাক আমি এটা সুন্দৰ পৰিকল্পনাৰে আমি সেই সকল যুৱক যুৱতীৰ মাজতো আমি এক আশা আৰু প্ৰেৰণাৰ সৃষ্টি কৰিব পাৰোঁ। বিভিন্ন ৰাজনৈতিক কাৰণত স্বচ্ছতাৰ ভিত্তিত নিযুক্তি হোৱা নাছিল। নিযুক্তি, চৰকাৰী নিযুক্তি এনে এক জটিল চক্ৰত ৰূপান্তৰ হৈছিল যে এই নিযুক্তিৰ বাবে এক প্ৰকাৰ সমগ্ৰ ৰাজ্যখনত কিছুমান প্ৰফেশ্যনেল মানুহৰ জন্ম হৈছিল। চাকৰিৰ বাবে ধন সংগ্ৰহ কৰা, দুখীয়া মানুহে চাকৰিৰ আশাত মাটি বাৰী বন্ধক দিয়া আৰু বিনা টকাত চাকৰি নোপোৱা এটা কাল চক্ৰত আমি সকলোৱে সোমাই পৰিছিলোঁ। অসমৰ শিক্ষামন্ত্ৰী হিচাপে প্ৰথমবাৰ শিক্ষকৰ নিযুক্তিত এই কাল চক্ৰক আমি ভাঙি দিবলৈ সক্ষম হৈছিলোঁ। ইয়াৰ পিছত লাহে লাহে আৰক্ষীৰ নিযুক্তিয়ে হওক বা লোকসেৱা আয়োগৰ পৰা তৃতীয় চতুৰ্থ বৰ্গৰ নিযুক্তিয়ে হওক, অসমৰ যুৱক সমাজৰ আশা আৰু আকাংক্ষাক বাস্তৱত ৰূপায়িত কৰিবৰ বাবে আমি চৰকাৰী নিযুক্তিক স্বচ্ছতাৰ এক নতুন দিগন্তলৈ লৈ গৈছিলোঁ। যেতিয়া স্বচ্ছ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল তেতিয়া লাহে লাহে বিভিন্ন সময়ত হতাশাৰে পৰিপূৰ্ণ যুৱক সমাজে চৰকাৰী চাকৰিত আবেদন কৰিবলৈ আৰম্ভ কৰিলে। ই আমাৰ বাবে এটা ইতিবাচক দিশ, কিন্তু এই ইতিবাচক দিশটোৱে এটা গভীৰ প্ৰত্যাহ্বানৰো সৃষ্টি কৰিছে। এইবাৰ প্ৰায় 10,000 নিযুক্তিৰ পৰিৱৰ্তে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত 11 লাখ যুৱকে আবেদন পত্ৰ দাখিল কৰিছে। অৰ্থাৎ 11 লাখ যুৱক যুৱতীয়ে 10,000 পোষ্টৰ বিপৰীতে আবেদন কৰা মানে যিমান ল'ৰা ছোৱালীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব তাৰ 1% যুৱক যুৱতীয়েহে এই পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ব। এটা কথা নিশ্চিত যে মেধাৰ ভিত্তিত নিযুক্তি হ'ব, হি চৰকাৰখনৰ বাবে এটা প্ৰাপ্তি, কিন্তু
99% লোক নিজৰ ভৱিষ্যতৰ বাবে অনিশ্চয়তাত থাকি যাব, সি সমাজৰ বাবেও এটা চিন্তাৰ বিষয়, এটা চিন্তনীয় বিষয়। ৰাজ্য চৰকাৰত সমগ্ৰ আমাৰ চৰকাৰী কৰ্মচাৰীৰ সংখ্যা হ'ল 4.5 লাখৰ পৰা 5 লাখ। এই 4.5 লাখ 5 লাখ কৰ্মচাৰীক দৰমহা দিওঁতে আমি বছৰত 3,000 মাহত আমি 3,000 কোটি টকা ব্যয় কৰোঁ আৰু পেঞ্চনাৰসকলক পেঞ্চন দিবলৈ 1700 কোটি টকা আমি ব্যয় কৰোঁ। 4,700 কোটি টকা চৰকাৰী কৰ্মচাৰীৰ বাবে ব্যয় কৰাৰ অৰ্থ হ'ল বছৰত 60,000 কোটি টকা ব্যয় কৰা। অৰ্থাৎ চৰকাৰৰ হাতত সাধন আৰু বিত্তীয় ক্ষমতাও এটা সময়ত শেষ হৈ যায় যে আৰু অধিক ল'ৰাক আমি নিযুক্তি দিওঁ, আৰু অধিক ছোৱালীক আমি নিযুক্তি দিওঁ। এতিয়া এই 99% যুৱক যুৱতীৰ বাবে আমাৰ কি চিন্তা আৰু কি চিন্তাক আমি এটা সুন্দৰ পৰিকল্পনাৰে আমি সেই সকল যুৱক যুৱতীৰ মাজতো আমি এক আশা আৰু প্ৰেৰণাৰ সৃষ্টি কৰিব পাৰোঁ। মই বিশ্বাস কৰোঁ যে প্ৰত্যেকজন যুৱক যুৱতীৰ মাজতে এটা মহত্তম গুণ লুকাই থাকে। আমি সন্মুখত প্ৰত্যেকজন ল'ৰা ছোৱালীকে যেতিয়া আমি দেখা পাওঁ, আমি ইজনৰ লগত সিজনক তুলনা কৰিবলৈ হয়তো আমাৰ চকুৰে সি সক্ষম নহয়, কিন্তু